মানে কোন অখিল গগৈ কোন লুইনজিত গগৈৰ কথা সুধিছে মই গম নাপাওঁ যে ভগৱান আমাৰ পকা ঘৰ এটা লাগে দিলে পকা ঘৰ ভগৱান বগী ধুনীয়া ছোৱালী লাগে দিলে ৱাইফ হিচাপে পালোঁ মই কৰোঁ এনেই বিদায় হৈ থাকিব নোৱাৰোঁ কিবা এটাতো আছে কিবা এটা কৰোঁ আৰু কি কৰোঁ আৰু ইমান মুকলিকেতো ক'ব নোৱাৰিম ভগৱান তুমি শক্তি দিবা বুলি প্ৰাৰ্থনা কৰিছিলোঁ 2004 পৰা 2006 দুবছৰ আৰু 2006 টিকেট পাইছিলোঁ তাৰপৰা আৰু হাৰিব লগা হোৱা নাই কাৰণ প্ৰাৰ্থনা যদি এৰি দিওঁ মই যোনদিনাখনে মই তাৰপৰা বিধায়ক হ'ব নোৱাৰিম মানে কোন অখিল গগৈ কোন লুইনজিত গগৈৰ কথা সুধিছে মই গম নাপাওঁ মই তেনেকুৱা কথা ইমান ক'ব বিচৰা নাই কাৰণ কেলৈ মোৰ নিজৰ সমষ্টিত বহুত কাম বাকী আছে সেইখিনি কাম কৰিবলগা আছে সেইবোৰত মই বেছি গুৰুত্ব দি আছোঁ আৰু 4 তাৰিখৰ ফলাফল যেতিয়া ঘোষণা হ'ব মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ বিশ্বাস 400তকৈ অধিক ভোটত তেওঁ মানে চিটত লৈ তেওঁ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে আৰু তাৰপিছত মই এই কেইটা বৰ্ষতে মই কি লাভ কৰিলোঁ আৰু কি বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰায় দুবছৰতকৈ অধিক কাল অলপ আছে ইয়াত অসমৰ এতিয়া মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ পৰা এই কিমানখিনি লৈ যাব পাৰোঁ আঁচনি সেইখিনি লৈ পেলাই মই বেছি গুৰুত্ব দি আছোঁ আজৰি সময়ত আৰু বিশেষকৈ যিসমূহ কাম চলি আছে অনগয়িং কাম সেইখিনি গুৰুত্ব দি আছোঁ কিন্তু ৰাজনীতিত কি কৰি আছে কোনে কি কৰি আছে ইমান গুৰুত্ব এইবোৰ দিয়াও নাই মই ইমান চোৱাও নাই বিৰোধী কি কৰিছে কাৰণ তেওঁলোকৰ বিৰোধী কি কৰিছে ইয়াত চাবলৈ ইমান সময়ো এইটো কাৰণেও নাই কাৰণ বিৰোধী এক প্ৰকাৰ নাই বুলিয়ে ক'ব পাৰি আৰু বিৰোধীৰ ভূমিকা যিটো দেখা গৈছে শেহতীয়াকৈ কাজিয়া পেচাল তেওঁলোকৰ মাজত মাৰপিট কৰিবলৈ বাকী ঘুচি কৰিবলৈ বাকী মানে যিখিনি মানে এটা ৰাজনৈতিক বিৰোধী ঐক্যমঞ্চত যিটো হ'ব লাগিছিল বা তেওঁলোকে যিটো প্ৰতিপন্ন কৰিব লাগিছিল সেইটো কিন্তু অসমৰ ৰাইজে চাগে দেখা পোৱা নাই হয়তো মানে এই যিটো কাজিয়া পেচাল মানে তেওঁলোকৰ মাজত কাজিয়া পেচাল ৱাৰ্ণিং দিয়া চিঠি দিয়া আকৌ মুখ বন্ধ কৰি ৰাখিবৰ কাৰণে ইটো দলৰ পৰা ইটো দলৰ নেতাক ভাবুকি দিয়া এই কথাবোৰ চলি আছে সেইকাৰণে এই তেওঁলোকৰ বিষয়টো ইমান মানে মই গুৰুত্ব দিব নালাগে বুলি মই ভাবোঁ সেইকাৰণে মোৰ কথা হ'ল মোৰ সমষ্টিৰ কথা মোৰ বিধায়ক হিচাপে মোৰ সমষ্টি কেনে উন্নয়ন কৰিব পাৰোঁ সেইখিনিত মই বেছি গুৰুত্ব দি আছোঁ বিজেপি এনে এটা দল হৈ পৰিল আজিৰ তাৰিখত ইতিমধ্যে সকলোৱে দেখা পাইছে যি চিন্তাধাৰা বিজেপিৰ জন্মদাতাসকলৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে হওক পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়া হওক পিছলৈকৈ কাৰ্যকৰী কৰিছিল বাজপেয়ী ডাঙৰীয়াই শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মানে যিটো কাৰ্যপন্থা বিজেপিৰ যি উদ্দেশ্যলৈ জন্ম লৈছিল ইতিমধ্যে পালন কৰি গৈ আছে দেশ সেৱাৰ দেশ মাতৃ সেৱা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাই আমাক কৈ আহিছে সেইকাৰণে এই আজৰি সময়কণ যিহেতু চৰকাৰী কাম কাজ নাই মই যিমান পাৰোঁ অধ্যয়ন কৰিছোঁ মোৰ সমষ্টিত ক'ত কিমান দুখীয়া মানুহৰ ঘৰ আছে ক'ত কি ৰাস্তা বনাব লগা আছে কেনেধৰণে মানুহৰ জীৱিকা বৃদ্ধি কৰিব পৰা যায় কৃষক ৰাইজৰে হওক চাহ শ্ৰমিক ৰাইজৰ এইবোৰত গুৰুত্ব দি আছোঁ মই পুনৰ দোহাৰিব বিচাৰিছোঁ বিৰোধীৰ কি চলি আছে কোন লুইনজিত গগৈ কোন অখিল গগৈ কি কৰি আছে এইবোৰত মই ইমান গুৰুত্ব দিয়া নাই আৰু মই ভাবোঁ এই গুৰুত্ব নিদিয়াটোৱে ভাল কাৰণ তেওঁলোকৰ ভূমিকা বিজেপি একো ক্ষতিও কৰিবতো নোৱাৰে বৰঞ্চ তেওঁলোকেহে মানে পতন দিশলৈ গৈ আছে যেন মই মানে অনুভৱ কৰোঁ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৰ্গ আমাৰ ইমানে সৈন্য দুই এজন নেতৃবৰ্গৰ কথা অসম গণ পৰিষদে যেনে উল্লেখ কৰিছে আমিও তেনেধৰণে উল্লেখ কৰিব পাৰোঁ অসম গণ পৰিষদৰ দুই এজনৰ কথা সেইকাৰণে মই ভাবোঁ এইটো মুকলি মঞ্চত এনে কোৱা অসম গণ পৰিষদৰ প্ৰয়োজন নাছিল আৰু ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমিও মুকলি মঞ্চত এনে কোৱাটো উচিত নহয় আমাৰ দলীয় যিহেতু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে আমাৰ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতৃবৰ্গ আছে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতৃবৰ্গ আছে এই ক্ষেত্ৰত এই বিষয়টোলৈ তেওঁলোকে মত পোষণ কৰিব এই সন্দৰ্ভত মই একো ক'ব বিচৰা নাই নিজৰ জেগাত নিজৰ নেতৃবৰ্গই খুব ধুনীয়াকৈ চকু দিছিল আৰু চবেই ধুনীয়াকৈ কাম কৰিছে সেইকাৰণে মই ভাবোঁ এই ক্ষেত্ৰত দলীয় জ্যেষ্ঠ নেতৃবৰ্গই বিবেচনা কৰিব আৰু ইয়াৰ পৰ্যালোচনা কৰি পেলাই ইয়াৰ উত্তৰ দিব এই সন্দৰ্ভত মই বিশেষ ক'ব বিচাৰোঁ মানে কোনে কি কৈছে মই ৰিপৰ্ট দেখা নাই সেইকাৰণে এই সন্দৰ্ভত মই বিশেষ ক'ব বিচৰা নাই মই খালি এইটোৱে ক'ব বিচাৰোঁ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ
চৰকাৰ কেতিয়াও সৰ্বভাৰতীয় পৰ্যায়ত মানে কংগ্ৰেছৰ বাহিৰে অন্য কোনো কেতিয়াও একেলেঠে চৰকাৰ গঠন কৰিব পৰা নাছিল কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত একেলেঠে দ্বিতীয়বাৰ এতিয়া আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিব গৈ আছোঁ মানে ভাৰতীয় জনতা পাৰ্টি কিমান ডিচিপ্লিন কিমান নিয়ম শৃংখলা মানি চলে এইটো ইতিমধ্যে ৰাইজে প্ৰতিপন্ন হ'ব নিশ্চয় 4 তাৰিখে ইতিমধ্যে হৈছে থাকিল কথা আমাৰ অসমতো একেলেঠে চৰকাৰ কংগ্ৰেছৰ বাহিৰে ইয়াত বহুত বছৰ ধৰি হোৱা নাছিল ভাৰতীয় জনতা পাৰ্টি চৰকাৰ একেলেঠে নেতৃত্বত দ্বিতীয়বাৰৰ চৰকাৰ আৰু আমি 26 চনত নিশ্চিতভাৱে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ ইয়াৰ কাৰণটোৱে হ'ল আপোনালোকক ইমান দলীয় আমি ভিতৰৰ চোৱা ইমান কৈ দিব নোৱাৰিম কিন্তু খুব ডিচিপ্লিন ৱে খুব নিয়ম শৃংখলাৰে আমাৰ কাম কাজবোৰ চলে সেইকাৰণে এইটো ক্ষেত্ৰত কোনোবা এজন দুজনে বা কোনোবা যিকোনো ৰাজনৈতিক দলৰে কিবা এটা মত পোষণ কৰিব এইটো লৈ পেলাই আমাৰ একো ক্ষতিও নহয় বা আমাৰ একো ভুলটো আমাৰ আঙুলিয়াই দিব নোৱাৰে আমাৰ খুব ডিচিপ্লিন ৱেত খুব নিয়ম শৃংখলাৰে আমাৰ দলীয় কামবোৰ চলে মই পুনৰ ক'ব বিচাৰিছোঁ এজন দুজনে কোন কি মাত মাতিছে মই নাজানো আৰু বিশেষকৈ মই ছ'চিয়েল মিডিয়াও ইমান বেছি দিন মই বহুত দিনে হ'ল বুলি ক'ব পাৰিম মই ইমান চোৱাও নাই কাৰণ মোৰ বহুত বেলেগ বেলেগ চিন্তা সমষ্টিবাসী ৰাইজলৈ মোৰ পৰিকল্পনা কৰি আছোঁ আৰু এতিয়াও যদিও আমাৰ নিৰ্বাচনী বিধি চলি আছে মুকলিভাৱে আমি চৰকাৰী একো কাম কৰিব নোৱাৰোঁ মই 2 চৰকাৰী বিষয়া পুৰণা অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া তেওঁলোকৰ লগত পৰামৰ্শ লৈ কেনেধৰণে কাৰ্যপন্থা প্ৰস্তুত কৰিব পাৰোঁ 4 তাৰিখৰ ফলাফলৰ পিছতে মই যেন এদিনো বহি থাকিব লগা নহয় তেনেধৰণে মই ব্যৱস্থা গ্ৰহণ কৰিছোঁ সমষ্টিৰ বিকাশৰ বাবে থাকিল কথা এজন দুজন যিকোনো ৰাজনৈতিক দলৰ নেতৃবৰ্গই কিবা আঙুলি উঠাব সেইটো লৈ পেলাই আমিও শংকিত নহয় বা আমি ইমান চিন্তিত নহয় যোৰহাটত আমি জিকিম আমি ব্যৱধান বহু ভোটে হ'ব লাগে কিন্তু আমি আৰু মানে আশা কৰিছিলোঁ কিন্তু মোৰ বিশ্বাস আমি 4 তাৰিখত আহিব দিয়ক চাওঁতে আৰু 4-5 দিন আছে আৰু 4-5 দিন আছে বুলি ক'লেও ভুল নহ'ব সেইকাৰণে আৰু 4-5 দিন ৰৈ দিয়ক ইমান দিন ৰ'লে যেতিয়া কিন্তু নিশ্চিতভাৱে আমি জয় হ'ম ইয়াৰ কাৰণ বহুত আছে কাৰণৰ ভিতৰত আছে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি চাহ শ্ৰমিকৰ অঞ্চলত আমাৰ চাহ মজদুৰ শ্ৰমিক ৰাইজক কেতিয়াও কোনো ৰাজনৈতিক দলে অন্য দলে কেতিয়াও এনেকৈ হাইস্কুল দুৰ্গম অঞ্চলত নিৰ্মাণ কৰা নাছিল লাইনৰ ৰাস্তা নিৰ্মাণ কৰা নাছিল ধানৰ মূল্য বৃদ্ধিয়ে হওক বোম নুফুটা গুলি নুফুটা অসম এখনে হওক আজি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাই হওক অসমৰ অধীনত ধুদুৰালি নিৰ্মাণে হওক পানী যোগান আঁচনি হওক ইয়াত মহিলাৰ আত্মনিৰ্ভৰশীল মহিলাৰ লৈ পেলাই আমাৰ আঁচনি কথা ঘোষণা কৰা হৈছিল সেই ভিত্তিত আমাৰ আঁচনি প্ৰদান কৰা হওক দুখীয়া দৰিদ্ৰ পৰিয়ালৰ আয়ুষ্মান কাৰ্ডৰ চিকিৎসা সেৱাই হওক বিভিন্ন ধৰণৰ এনে ব্যৱস্থাৰে আমি মানুহৰ মন জয় কৰিছিলোঁ সেইকাৰণে এছাম মানে সমাজ মাধ্যম সামাজিক মাধ্যম আৰু আংশিক প্ৰেছ মিডিয়াই অকণমান 2-এজনে ফেভাৰ কৰিছিলে অন্য ৰাজনৈতিক দলক আৰু ক'ৰবাত আমাৰ ক্ষতি কৰাৰ প্ৰয়াস কৰিছিল এইটো অপপ্ৰয়াস যিটো আমাৰ এই দুই-এটা সংবাদ মাধ্যমতে হওক বা 2-এজন মানে ছ'চিয়েল মিডিয়াৰ লগত জড়িত মানে ইউটিউবাৰে হওক বা কিবা এই কি বুলি কয় পডকাষ্টে হওক এইবোৰ লৈ পেলাই অকণমান চেষ্টা এটা কৰিছিল অপপ্ৰয়াস যে বিৰোধীক জিকাই লৈ যাবলৈ এটা অপপ্ৰয়াস কৰিছিল কিন্তু এইটো লৈ পূৰা ৰাইজ থিৰাং হৈ আছিল যে কেন্দ্ৰত বিজেপি চৰকাৰ আহিব আৰু যিহেতু ৰাজ্যত বিজেপি চৰকাৰ আছে আমাৰ সাংসদ প্ৰাৰ্থীক যদি আমি জুকাই লৈ যাওঁ আমাৰ উন্নয়ন হ'ব বিকাশ হ'ব এইটো লৈ আমি ভোটাৰ ৰাইজৰ লগত আমি এই কেইদিনে নিৰ্বাচন শেষ হোৱাৰ পিছত যিটো আমি গম পাইছোঁ মানে যিমানে বা বাতৰি ওলাইছিল ছ'চিয়েল মিডিয়া বা অন্য প্লেটফৰ্মত এইটো লৈ পেলাই ভোটাৰ ৰাইজ কিন্তু নিশ্চিত হৈ আছিলে যে বিজেপি চৰকাৰ আহিব আৰু বিজেপি সাংসদজনক জিকালে আমাৰ লাভ হ'ব এইটো লৈ কেনে আমি নিশ্চিত যে আমাৰ প্ৰাৰ্থীগৰাকী জয় হ'ব এইটো কংগ্ৰেছৰ 2-এজনে মানে অগপ ক'ব পাৰে তেনেকুৱা কিবা মই আকৌ কৈছোঁ অগপ সকলো নেতা নহয় 2-এজন নেতাই যিটো মই ভতিত বিধায়কসকলৰ পৰা গম পাইছোঁ 2-এজন নেতাই কৈছে তেনেকুৱা কিবা এটা ৰণকৌশল থাকিব পাৰে ভৱিষ্যতৰ মানে কাৰ্যপন্থা থাকিব পাৰে সেই সমষ্টিত ভাৰতীয় জনতা পাৰ্টি বেছিকৈ জনপ্ৰিয়তা অৰ্জন কৰিছে সেইকাৰণে তেওঁলোকৰ পিছলৈ গৈ পেলাই ক্ষতি হ'ব এই কথাটো কৈ পেলাই মানুহৰ মাজত অলপ বিভাজন আনিলে তেওঁলোকৰ লাভৱান হ'ব এনে চিন্তা কৰি পেলাই তেওঁলোকে চাগে মত দিব পাৰে কিন্তু মই পুনৰ কৈছোঁ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতৃবৰ্গ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতৃবৰ্গই এই পত্ৰখনৰ সন্দৰ্ভত নিশ্চিতভাৱে বহিব আৰু ইয়াৰ নিশ্চয় উত্তৰ দিব যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 2জন অসম গণ পৰিষদৰ বিধায়ক কেলৈ কৈছে নাজানো তেওঁলোকৰ কিবা ব্যক্তিগত স্বাৰ্থ হ'ব পাৰে ব্যক্তিগত কিবা কাৰণো হ'ব পাৰে মই নাজানো এই সন্দৰ্ভত মই বিশেষ মত দিব বিচৰা নাই কিন্তু এটা কথা ঠিক
আমাৰ যিসকল কাৰ্যকৰ্তা আৰু অসম গণ পৰিষদৰ কেইজন ভাল ভাল কাৰ্যকৰ্তাই বহুত আন্তৰিকতাই তেওঁলোকে সহায় কৰিলে আৰু তেওঁলোকৰ সকলো সহায়ত আমাৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকী তপন কুমাৰ গগৈ ডাঙৰীয়া বিপুল ভোটত জয় হ'ব। সেইকাৰণে এই তেওঁলোকৰ কিবা মনৰ ক্ষোভ হ'ব পাৰে, সেই ক্ষোভত তেওঁলোকে লিখিব পাৰে, হয়তো ভৱিষ্যতৰ দিনত এনে পত্ৰ লিখিলে তেওঁলোকৰ ৰাজনৈতিক যিটো সুৰক্ষা সেইটো চাগে অটুট থাকিব, এনেকুৱা বিষয় থাকিব পাৰে। এই সন্দৰ্ভত মই বিশেষ ক'ব বিচাৰোঁ, চানজুৰি ছাত্ৰ সন্থা অৰাজনৈতিক ছাত্ৰ সংগঠন সকলোৱে জানে আৰু তেনে প্ৰয়াস ভাৰতীয় জনতা পাৰ্টীৰ পৰা কেতিয়াও নাছিল আৰু চাগে মোৰ বিশ্বাস কেতিয়াও ভৱিষ্যতে নহয়। তেওঁলোকে স্বতন্ত্ৰ এটা ছাত্ৰ সংগঠন, তেওঁলোকে নিজৰ জাতিৰ কাৰণে তেওঁলোকে কাম কৰি থকা সকলোৱে প্ৰত্যক্ষ কৰিছে। সেইকাৰণে আমাৰ এনে অপপ্ৰয়াস কেতিয়াও নাছিল আৰু এনে অপপ্ৰয়াস কেতিয়াও ভৱিষ্যতে নহয়। এইটো কোনোবা বিৰোধীয়ে আমাৰ মাজত বিভেদ আনিবৰ কাৰণে বা আমাৰ মাজত কিবা এটা ভুল বুজাবুজি আনিবৰ কাৰণে এয়া কৰিছে বুলি মই ক'ব বিচাৰিছোঁ। চাওক, এইটো সকলোৱে জানে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অসম গণ পৰিষদৰ সভাপতি মহোদয়, ককায়েক ভায়েকৰ দৰে আমাৰ ইউ পি পি এলৰ মুৰব্বী অৰ্থাৎ বি টি আৰৰ প্ৰধান প্ৰমোদ বৰা ডাঙৰীয়াকে আমি তিনিটা মূল বিশেষকৈ ৰাজনৈতিক দল আৰু তিৱা জাতীয় পৰিষদে হওক, গণশক্তিৰ পৰা আদি কৰি সকলোৱে মিলি আমি যিসকল খিলঞ্জীয়া মূলৰ লোকৰ লৈ গঠিত ৰাজনৈতিক দলসমূহ লৈ আমি অসম মাতৃক সেৱা কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি সেৱা কৰি গৈ আছোঁ। এই বা বাতৰিবোৰে আকৌ আমাৰ মাজত বিভেদ আনিব চেষ্টা কৰিছে, কিন্তু একো লাভ নাই। আমাৰ মাজত মিল আছে আৰু মিল থাকিব। সেইকাৰণে এইবোৰ যিবোৰ আপোনাৰ ধৰক প্ৰশ্ন সুধিছে, আপুনি কোনোবা বিৰোধীয়ে কথা শুনি পেলাই চাগে বা আপুনি দেখি পেলাই এনেকৈ প্ৰশ্ন সুধিছে, এইবোৰ চিন্তা কৰিব নালাগে, আমাৰ ধুনীয়া মিল আছে। চাওক, ভূপেন বৰা প্ৰথমটো হৈ গ'ল 2016 হাৰিলে বিধানসভা নিৰ্বাচন, তাৰপিছত আকৌ 2014 লোকসভা হাৰিলে, তাৰপিছত আকৌ বিধানসভা হাৰিলে, 3বাৰ হাৰিলে। তাৰপিছত তেখেতৰ যেতিয়াই তেওঁ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হ'ল, উপ নিৰ্বাচনত হাৰিলে, তাৰপিছত তিৱা স্বায়ত্ব পৰিষদ হাৰিলে, তাৰপিছত কাৰ্বি স্বায়ত্ব পৰিষদ নিৰ্বাচন আহিলে, ডিমাচা স্বায়ত্ব পৰিষদে এটা আসন নাপালে, তাৰপিছত গৈ পেলাই মিচিং হাৰিলে, দেউৰী হাৰিলে। আঙুলি মই লিখিব আৰু নোৱাৰিম দেই, লিখাটো মোৰ ভূপেন বৰাৰ নেতৃত্বত নিজেও হাৰিছে আৰু দলটোক হৰুৱাই মোৰ ইমান নোৱাৰিম হিচাপ কৰিবলৈ, ইমান আঙুলি নাই মোৰ। সেইকাৰণে ভূপেন বৰাৰ নেতৃত্বত নিজে দুবাৰ হাৰিলে, বিধানসভা লোকসভা হাৰিলে, তাৰপিছত গৈ পঞ্চায়ত হাৰিলে, স্বায়ত্ব পৰিষদৰ নিৰ্বাচন এটাকে হাৰি গ'ল, পৌৰসভা, পৌৰ নিগম, এনেকুৱাকৈ আঙুলি মত হিচাপ কৰিব নোৱাৰে। তেওঁ হাৰি গৈ আছে। আপোনাৰ যোনটো প্ৰশ্ন আছিল 4 টকাৰ পিছত ভূপেন বৰা কি হ'ব, ইয়াৰ উত্তৰ মোৰ ওচৰত নাই। ইয়াৰ উত্তৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি বোলা যোনটো দল আছে, সেই বোলা দলটোৰহে এইটো উত্তৰ দিবলৈ অধিকাৰ আছে। মই ইয়াত উত্তৰ নিদিওঁ। আকৌ হাৰিবৰ কাৰণে উপ নিৰ্বাচন, মই ভূপেন বৰাক ভূপেন দা বুলি মাতোঁ। মই কেইদিনমান আগতো মই পৰামৰ্শ দিছিলোঁ, এবছৰমান হ'ল, যে ভূপেন বৰা ডাঙৰীয়াই পাৰিলে পঞ্চায়ত নিৰ্বাচন এটা প্ৰথমতে প্ৰেক্টিছ কৰক, প্ৰেক্টিছ গেম এটা প্ৰথমতে খেলি লওক। পঞ্চায়ত নিৰ্বাচনত যদি সভাপতি তেওঁ জিকি যায়, তাৰমানে তেওঁ বিধানসভা হয়তো জিকিব পাৰিব। সেইকাৰণে প্ৰথমতে পঞ্চায়ত নিৰ্বাচন এটা খেলি লওক, তাৰপিছত তেওঁ বিধানসভা নিৰ্বাচনৰ কথা চিন্তা কৰক। মোৰ এটাই কথা যে এই পৃথিৱীত ধৰ্ম আছে আৰু নিজৰ বিশ্বাসটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়, আৰু এই লৈ পেলাই প্ৰত্যেকেই নিজে চলি আছে। আপোনালোকৰ সাংবাদিক হিচাপে সাংবাদিকতা দায়িত্ব পালন কৰি আছে। ইষ্ট দেৱতা বা ভগৱান, নিজৰ ধ্যান বা যাকে মানে যেনে যাৰ বিশ্বাস, সেই বিশ্বাসৰ ওপৰত বিশ্বাস ৰাখি পেলাই যোনে কাম কৰে সদায় সাফল্য হৈছে। এই তেনেধৰণৰ কথা মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ধ্যানৰ কথা কৈছে। নিশ্চয় স্বাভাৱিক কিবা এটা ইয়াৰ ফল পাব আৰু ইয়াৰ লৈ পেলাই নিশ্চয় আমাৰ দেশৰ ভাল হ'ব। আৰু যিকোনো ধৰ্মতে চকু মুদি প্ৰাৰ্থনা কৰাটো এইটো এক প্ৰকাৰ ধ্যান, কিন্তু বহুৱে চকু মুদি পেলাই অকণমান সময় 2-3 মিনিট প্ৰাৰ্থনা কৰি ৰয়, বহুতে হয়তো আধা ঘণ্টাও ৰয়। এই চকু মুদি প্ৰাৰ্থনা কৰা সকলো পাহৰি, লোভ মোহ ক্ৰোধ অহংকাৰ সকলো পাহৰি নিজৰ বিশ্বাসত এজনক ধ্যান কৰি কিবা এটা বিচৰা, এইটোকে এটা বিশ্বাস প্ৰত্যেক ধৰ্মতে আছে। হিন্দু হওক, মুছলিম, খ্ৰীষ্টিয়ান, শিখ, ইছাই, বুদ্ধিজিম পৰা আদি, জৈনিজিম পৰা আদি কৰি সকলোতে সেইকাৰণে কিবা এটা বিশ্বাস আছে আৰু ইয়াৰ পৰা নিশ্চয় ভাল হ'ব দেশৰ। মই কৰোঁ, এনেই বিদায় কৰি থাকিব নোৱাৰোঁ, কিবা এটাতো আছে, কিবা এটা কৰোঁ। আৰু কি কৰোঁ আৰু ইমান মুকলিকৈতো ক'ব নোৱাৰিম। ধ্যান কৰোঁ, প্ৰাৰ্থনা কৰোঁ, দেউতামাৰ নাম লওঁ, আৰু যি সময়ত ধ্যান কৰোঁ সকলোখিনি পাহৰি যাওঁ। অকল এজনকে মনত পাওঁ, ভগৱান ঈশ্বৰ, আৰু সেই ভগৱান ঈশ্বৰৰ পৰা বিচাৰোঁ আৰু পাই থাকোঁ।
ভগৱানক বিচাৰিছিলোঁ একদম সৰু থাকোঁতে যে ভগৱান আমাৰ পকা ঘৰ এটা লাগে, দিলে পকা ঘৰ। ভগৱান বগী ধুনীয়া ছোৱালী লাগে, দিলে ৱাইফ হিচাপে পালোঁ। ভগৱান ল'ৰা এটা লাগে, পালোঁ। কিন্তু ভগৱানক অকল বিচাৰি থাকিলেও নহ'ব, তেওঁক দানো দিব লাগিব। এতিয়া মই যেতিয়া ল'ৰাটো মাকৰ গৰ্ভত আছিল, মই ভগৱান ক'লোঁ চৰাই চিৰিকটি মই মাৰোঁ, গাড়ীয়ে চাগে মাৰিছোঁ, তোমাৰ বহু মানে জীৱ মই অনিষ্ট কৰিলোঁ। ভগৱান মই তোমাৰ নামততো মোৰ ল'ৰাটো মানে মাকৰ পেটত আছে, একো দিব নোৱাৰিম তোমাৰ, মই খালি চৰাই মানে পাৰ চৰাই মই ছযোৰ মানে দান দিম, মই তাতকৈ একো দান দিব নোৱাৰিম আৰু তোমাক। এই তোমাৰ মানে জীৱ মই হত্যা কৰিছিলোঁ, তোমাৰ জীৱ মই কোনোবাই চাগে মাৰি খালেহেঁতেন, মই কিন্তু এই জীৱ দান কৰিছোঁ বুলি কৈ ছযোৰ মই পাৰ এৰিলোঁ। ভগৱান তাৰপিছত ক'লোঁ যে ভগৱান আৰু মই বেছি নকওঁ দেই, যে ভগৱান মোৰ ল'ৰাটো পেটত আছে, অলপ ভালছে ৰাখিবা, কিবা ভুল চুল যি কৰিছিলোঁ মাফ কৰিবা। একো দিব পৰা নাই। ঢেকীয়াখোৱা বৰনামঘৰত 2টা ডাগৰ মাহ প্ৰসাদ তিয়াবলৈ টৌ দিছিলোঁ। সেইকাৰণে দানো কৰিব লাগিব, প্ৰাৰ্থনাও কৰিব লাগিব, ভক্তিও ৰাখিব লাগিব, কিন্তু দানটো খুব দৰকাৰ। নাই, সেইটো নাই, সেইটো প্ৰাৰ্থনা কৰিব নোৱাৰি। মানে ধনী হ'বলৈ প্ৰাৰ্থনা কৰিব নোৱাৰি, কৰ্ম কৰিব লাগিব, চেষ্টাটো কৰিব লাগিব। কিন্তু ধনী এতিয়া মোক ভগৱান মোৰ বোলে হেলিকপ্টাৰখন দিয়া, সেইটোতো নহ'ব। ভগৱান বোলে মোক বোলে একদম 10 ষ্টৰী মোক 10 তলা বিল্ডিং এটা দি দিয়ে, এনেকুৱা প্ৰাৰ্থনা কৰিলে ক'ত প্ৰাৰ্থনা হ'ব? খালি ভক্তিভাৱত প্ৰাৰ্থনা কৰিব লাগে, বিচাৰিব লাগে, আৰু মোৰ মতে ঈশ্বৰে শুনে। মই কৰিছিলোঁ। মই যেতিয়া 2004 চনত মা ঢুকালে 4 ফেব্ৰুৱাৰীত, তাৰ পিছদিনাখনৰ পৰাই মা আধৰুৱা কাম কৰিব পাৰোঁ যেন ভগৱান তুমি শক্তি দিবা বুলি প্ৰাৰ্থনা কৰিছিলোঁ। 2004 পৰা 2006 2 বছৰ, আৰু 2006 টিকেট পাইছিলোঁ, তাৰপৰা আৰু হাৰিব লগা হোৱা নাই। কাৰণ প্ৰাৰ্থনা যদি এৰি দিওঁ মই যোনদিনাখনে, মই তাৰপৰা বিধায়ক হ'ব নোৱাৰিম। প্ৰাৰ্থনা, ভক্তিভাৱ, ঈশ্বৰৰ নাম ল'ব লাগিব। নিজৰ মোৰ দেউতা 90 চনত ঢুকালে, আজিৰ পৰা 34 ইয়াৰ্ছ আগত, 36 বছৰ আগত। মা ঢুকালে 2004, 20 বছৰ আগত। দেউতা মা নাই, আজিও দেউতা মাৰ ভগৱানৰ থাপনাৰ কিনাৰতে দেউতা মাৰ ফটো আছে। ৰাতিপুৱা গা ধুয়ে দেউতা মাক প্ৰথমতে আঁঠুকাৰি সেৱা কৰোঁ, ধূপ চাকি জ্বলাই লওঁ, তাৰপিছতহে ভগৱানক জনাওঁ। আৰু মোৰ মতে সেই দেউতা মাক আজিও আঁঠুকাৰি সেৱা কৰি অহাৰ কাৰণে মই বিধায়ক হৈ আছোঁ। দেউতা মাক মই যদি আঁঠুকৰা এৰি দিওঁ, অহংকাৰ আহি যায় মোৰ মনত, ঘমণ্ড আহি যায়, তেতিয়া মই বিধায়ক হ'ব নোৱাৰিম। তেওঁ ধ্যান কৰিব লাগিব, আৰু ধ্যান প্ৰাৰ্থনাত থাকিব লাগিব। প্ৰাৰ্থনাত থাকিলে নিশ্চয় তেওঁ সাফল্য হ'ব। গীতা এই আকৌ লাভ জেহাদৰ কথা কয় কৃষ্ণ, সেইবোৰ যদি কয়, আৰু গীতা পঢ়োঁতে যদি ধ্যান দি ভগৱানৰ নাম লয়, ঈশ্বৰৰ নাম লয়, আকৌ যদি চকীত বহি পেলাই ঘোকা পাঠ কৰে, ক'ৰ পৰা হ'ব? মানে বস্তুটো নিয়মত যাবই লাগিব। নিমিলিলে নহ'ব, মিলা নাই, মিলিব লাগিব, ছিষ্টেমটোত মিলিব লাগিব। এতিয়া মই যদি কওঁ হাই ভগৱান এনেকুৱা বুলি কৈ যদি মই ভগৱানক প্ৰাৰ্থনা কৰোঁ, ক'ৰ পৰা হ'ব? হেল্ল' ভগৱান এনেকুৱা বুলি নহ'ব নহয়। মইতো আঁঠু কাঢ়িবই লাগিব, তুমি চিত বিতুমূৰতো মই গাবই লাগিব, মোৰ ভুল কুটি মাফ কৰা প্ৰভু বুলি ক'বই লাগিব মই প্ৰাৰ্থনা কৰাৰ পিছত। মই যদি সেইকণ নকওঁ আৰু ডাইৰেক্ট চকীত বহি বহি হাই হেল্ল' বুলি কৈ পেলাই প্ৰাৰ্থনা কৰোঁ, ক'ৰ পৰা হ'ব? ভূপেন বৰা সেইটো হৈ আছে। আৰু লাভ জেহাদৰ কথা, এতিয়া ঘোষাত লাভ জেহাদ ইংৰাজী শব্দটো আছে, লাভ জেহাদ শব্দটো যদি সোমাই দিয়ে, এনেকুৱা নহ'ব নহয়। খালি প্ৰাৰ্থনা কৰোঁতে এটাই কওঁ যে মোৰ ল'ৰা, মোৰ পৰিবাৰ আৰু মোৰ লোভ, মোহ, ক্ৰোধ, অহংকাৰ, এই 4টা কেতিয়াও আহিব নিদিবা। আহিলে তুমি ওচৰত থাকিবা, ৰক্ষা কৰিবা, শুদ্ধ পথ দেখাই যাবা। পাপ কৰিব নিদিবা, ভুল হ'ব পাৰে, পাপ কৰিব নিদিবা। অকল এইকেইটা প্ৰাৰ্থনা কৰোঁ, লোভ, মোহ, ক্ৰোধ, অহংকাৰ, এইকেইটা কেতিয়াও ভগৱান আহিব নিদিবা। কাৰণ লোভ আহিলে, মোহ আহিলে, ক্ৰোধ, অহংকাৰ আহিলে খতম। তেনেকুৱা বুলি কথা নাই, কাৰণ বহু এনে আছে সাফল্য মানে কাহানী আছে, য'ত বা হিষ্টৰী আছে, মানে ইতিহাস আছে, এইবোৰ ইমান বিৱৰণ নিদিওঁ। এজন মন্ত্ৰী আৰু এজন বিধায়কজনেও বহুত কাম কৰিব পাৰে যদি ইচ্ছা থাকে। ৱেৰ ইজ এ উইল দেৰ ইজ এ ৱে, ইচ্ছাই আদিমূল। মোৰ যদি ইচ্ছা নাথাকে, মই বিধায়ক হৈও আৰু মন্ত্ৰী হৈ যদি মোৰ যদি ইচ্ছাই নাথাকে কাম কৰা সমষ্টি ৰাইজৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে, তো মই কাম কৰিব নোৱাৰিম। মোৰ যদি ইচ্ছা থাকে, মই বিধায়ক হৈও মই নিজৰ সমষ্টিৰ লগত অসমৰ কাৰণেও ক'ৰবাত হ'লেও বিধানসভাত মাত মাতি হ'লেও, শুদ্ধ পৰামৰ্শ এটা দি হ'লেও, চৰকাৰৰ যোগেদি হ'লেও মই অসমৰ ৰাইজৰ কাৰণে কিবা এটা কাম কৰিব পাৰিম। নাই, যদি তেওঁ দিয়ে বেলেগ কথা, কিন্তু নেদেখাজনে
কিন্তু এনেই মই বোলে মন্ত্ৰী বিচাৰিম সেইকাৰণে বোলে ধ্যান কৰিছোঁ কি বুলি কয় এইটো মানে যজ্ঞ কৰিছোঁ সেইবোৰ কৰিবলৈ নাই ভাই ব্ৰতত থাকছোঁ খাই বৈ ক্ষীণাই গৈছোঁ বোলে সেই মন্ত্ৰীটো অকল লালাখত সেইবোৰ নাই যদি তেওঁ দিয়ে বেলেগ কথা কিন্তু নিজৰ ফালৰ পৰা সদায় পৰিয়ালৰ সুখ শান্তি আৰু লোভ মোহ ক্ৰোধ অহংকাৰ আহিব নালাগে সমষ্টিবাসীৰ উন্নয়ন হ'ব লাগে অকল সেই প্ৰাৰ্থনাত মই আকৌ কৈছোঁ চবৰে গাত আছে কিন্তু এইবোৰ কণ্ট্ৰলত থাকিব লাগে কণ্ট্ৰলত থাকিবৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিব মই নামঘৰ মন্দিৰ স্কুল কলেজত অভিনন্দন অনুষ্ঠান কৃতি ছাত্ৰ ছাত্ৰী সমন্বয় অনুষ্ঠানত মই বক্তব্য ৰাখোঁতে এই কথা কওঁৱেই যে লোভ মোক মানে অহংকাৰ আহিবই আমাৰ এইবোৰ কণ্ট্ৰলত ৰাখিবৰ কাৰণে প্ৰাৰ্থনা তাৰ বাহিৰে একো নাই মহাত্মা গান্ধী ভাৰতবৰ্ষত জন্ম হোৱা যিকোনো সন্তানে বিদ্যালয় যোৱাৰ লগে লগে মহাত্মা গান্ধীৰ নাম ওলায় মহাত্মা গান্ধীক চিনি পায় তেতিয়াৰ পৰা সেইকাৰণে মই 4 বছৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা চাগে আমি তেতিয়া নাৰ্চাৰী বুলি কয় নাৰ্চাৰীৰ পৰা মই পাইছোঁ কেলৈ চাওক মহাত্মা গান্ধীৰ নামটো যিকোনো এজন মানে সন্তানে জন্ম হোৱাৰ পিছত ভাৰতবৰ্ষত বিদ্যালয় যোৱাৰ লগে লগে দেখা পায় তাৰপৰাতো আৰু বেলেগকৈ একো চাগে বোধহয় কথা নাহে কিন্তু মহাত্মা গান্ধীৰ নাম শুনিছে মহাত্মা গান্ধীৰ ওচৰৰ পৰা এইটো সঠিক কৈছে চিনেমাখন অহাৰ পিছত চাগে বেছিকৈ মানুহে জনা হৈছে কিন্তু নাম শুনাটোতো চবেই শুনিছে